নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকোৱা অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম নৱম শ্ৰেণী গণিতৰ R1 অনুশীলনীৰ প্ৰশ্ন নম্বৰ 6, 7 আৰু 8 নম্বৰ প্ৰশ্নকেইটাৰ আজি আমি সমাধান আলোচনা কৰিম। আহচোন ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে আমি চাওঁ 6 নম্বৰ প্ৰশ্নটো। 6 নম্বৰ প্ৰশ্নটো দিয়া আছে, তলৰ যোৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গসাউ আৰু লসাগু থিৰ কৰা। আমাক এতিয়া যিবোৰ সংখ্যা দিয়া আছে এই সংখ্যাৰ যোৰবোৰৰ পৰা আমি গসাউ আৰু লসাগু উলিয়াব লাগে। ছাত্ৰ ছাত্ৰীসকল, আমি গসাউ আৰু লসাগু উলিওৱাৰ আগেয়ে এবাৰ গসাউ আৰু লসাগু কিদৰে উলিওৱা হয় সেই বিষয়ে জানি লওঁ আহা। যিহেতু আমি যিটো নিয়ম ইয়াতে ব্যৱহাৰ কৰিব লাগে, ইয়াত আমি সংখ্যাবোৰৰ প্ৰথমে মৌলিক উৎপাদকত ভাঙিব লাগিব। আৰু মৌলিক উৎপাদক ভঙাৰ পাছতে যেতিয়া আমি লসাগু আৰু গসাউ কৰিম তেতিয়া আমি এই নিয়ম দুটা মানিব লাগিব। যেতিয়া আমি গসাউ উলিয়াম, গসাউ উলিওৱাৰ ক্ষেত্ৰত যিকেইটা সংখ্যা আমি উৎপাদক ভাঙিম সেই সংখ্যাকেইটাৰ যিখিনি উৎপাদক পাম, আমি সেই উৎপাদকবোৰৰ মাজৰ পৰা মাত্ৰ সাধাৰণ উৎপাদকবোৰহে ল'ব লাগিব। সাধাৰণ মানে দুইটা সংখ্যাতে যদি উৎপাদকবোৰ থাকে তেতিয়া আমি গসাউৰ কাৰণে সেই উৎপাদকবোৰ ল'ম। ধৰা আৰু এটা নিয়ম আমি লৈছোঁ ইয়াতে, সেইটো হৈছে কমকৈ থকা। যিকেইটা উৎপাদক আমি পাম সেই উৎপাদকবোৰৰ কমকৈ য'ত আছে আমি তাৰ পৰা ল'ম। ধৰা আমি দুটা সংখ্যা লৈ ল'লোঁ 8 আৰু 12। 8 সংখ্যাটোৰ যেতিয়া আমি উৎপাদক ভাঙোঁ, 8ত আমি 2টো পাওঁ 3 বাৰ, গতিকে 2 কিউব বুলি লিখিছোঁ, 2টো আহে 3 বাৰ। আৰু 12 সংখ্যাটো যদি উৎপাদক ভাঙোঁ তেতিয়াহ'লে 2টো আহে 2 বাৰ আৰু 3টো আহে এবাৰ। এতিয়া এই সংখ্যা দুটাৰ পৰা যদি আমি গসাউ উলিয়াব বিচাৰোঁ তেতিয়াহ'লে আমাৰ নিয়মটো কৈছে যে মাত্ৰ সাধাৰণ উৎপাদক, গতিকে 8 আৰু 12 এই দুটা সংখ্যা চাম। এই দুইটা সংখ্যাৰ ভিতৰত আমি দেখিলোঁ যে দুইটা সংখ্যাতে থকা উৎপাদকটো হৈছে 2, গতিকে গসাউত আমি ল'ব লাগিব 2 উৎপাদকটো। তাৰ পিছৰ নিয়মটোৱে কৈছে যে কমকৈ থকা, দুইটাতে 2 আছে, আমি যিকোনো এটা সংখ্যাৰ পৰাই 2 ল'ম। আৰু কেনেকৈ 2 ল'ব লাগিব? কমকৈ থকা। কমকৈ ক'ত আছে? 12ত কমকৈ আছে, মানে 2 কেইটা আছে? 2টা আছে। 8ত 3টা আছে, গতিকে কমকৈ থকা যদি ল'ব বিচাৰোঁ তেতিয়াহ'লে আমি ইয়াতে 2 ল'ব লাগিব 2টা। 2 পূৰণ 2 তেতিয়া গসাউটো পাম আমি 4। আনহাতে লসাগু উলিয়াবৰ কাৰণে নিয়মটো হৈছে যে আমি সকলো উৎপাদক ল'ব লাগিব। আমি যিকেইটা সংখ্যা উৎপাদক ভাঙিম, যিবোৰ উৎপাদক পাম সেই উৎপাদকবোৰৰ মাজৰ পৰা আমি সকলো উৎপাদক ল'ব লাগিব। আকৌ আমি 12 আৰু 8ৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়াহ'লে আমি দেখিম যে ইয়াতে 2 উৎপাদকটো আছে আৰু 3 উৎপাদকটো আছে, গতিকে লসাগু যদি উলিয়াব বিচাৰোঁ তেতিয়াহ'লে আমি 2 উৎপাদকো ল'ব লাগিব আৰু 3 উৎপাদকটো ল'ব লাগিব। তাৰ পিছৰ নিয়মটোৱে কৈছে যে বেছিকৈ থকাবোৰ ল'ব লাগিব, য'ত বেছিকৈ থাকে আমি সেই উৎপাদকবোৰহে ল'ম। 2 আমি দেখিলোঁ যে 8ত 2 আহিছে 3টা আৰু 12ত 2 আহিছে 2টা, গতিকে বেছিকৈ ক'ত আছে? লসাগুৱে কি বিচাৰে? বেছিকৈ বিচাৰে। বেছিকৈ আছে 8ত কেইটা আছে? 3টা আছে, গতিকে লসাগু উলিয়াবৰ কাৰণে আমি 2 ল'ব লাগিব 3টা, আৰু 3টো কম বা বেছি যিয়ে নোকোৱা লাগিলে 3 মাত্ৰ এবাৰেই আছে, গতিকে 3টো এবাৰলৈ পূৰণ কৰিলে তোমালোকে লসাগুটো উলিয়াব পাৰিবা। কথাকেইটা আমি আকৌ এবাৰ চাই লওঁ। গসাউত ল'ব লাগিব মাত্ৰ সাধাৰণ উৎপাদকবোৰ, আৰু সাধাৰণ উৎপাদকবোৰৰ ভিতৰত আমি কমকৈ য'ত থাকে সেই উৎপাদককেইটাহে পূৰণ কৰিব লাগিব। আৰু লসাগু যেতিয়া আমি কৰিম, লসাগু কৰোঁতে আমি সকলো উৎপাদক ল'ব লাগিব। যেনেকৈ আমি 8ত থকা 2 আৰু 12ত থকা 3 আছিলে, আমি 2 আৰু 3 দুইটা উৎপাদকে ল'লোঁ। আৰু সাধাৰণ উৎপাদকৰ ক্ষেত্ৰত আমি ক'ব লাগিব যে বেছিকৈ য'ত থাকে আমি সেই উৎপাদককেইটাহে ব্যৱহাৰ কৰিম। এতিয়া আমাক দিয়া প্ৰথম সংখ্যা দুটা চাওঁ আহা। আমাক দিয়া প্ৰথম সংখ্যাটো দিয়া আছে 321 আৰু 396। এতিয়া আমি প্ৰথম সংখ্যা দুটাৰ উৎপাদক ভাঙি লওঁ। উৎপাদকটো আমি বহীখনৰ কাষৰ ফালে কৰি ল'ম। 321 সংখ্যাটোক আমি 3য়ে হৰণ কৰিব পাৰোঁ। 3য়ে হৰণ কৰিম, তেতিয়া যাব 3 × 3 আৰু 3 × 7 = 21। তেতিয়াহ'লে 321 সংখ্যাটো আমাৰ উৎপাদক ভঙা হৈ গ'ল। 321 সংখ্যাটো যেতিয়া আমি উৎপাদক ভাঙিলোঁ তেতিয়া আমি পাইছোঁ যে 3 এটা আৰু 107 এটা। আমি লিখিম 3 পূৰণ 107। এইবাৰ আমি ইয়াৰ পিছৰ সংখ্যাটো যিটো হৈছে 396, এইবাৰ আমি 396ৰ উৎপাদকত ভাঙি চাওঁ আহা। 396 এই সংখ্যাটোক আমি হৰণ কৰিব পাৰোঁ 3য়ে। 3য়ে হৰণ কৰিলে যাব 3 × 3, 3 × 3 = 9 আৰু 3 × 2 = 6। 132 পালোঁ। 132ক আকৌ আমি 2য়ে হৰণ কৰিব পাৰোঁ। 2য়ে হৰণ কৰিলে যাব 2 × 6 = 12, 2 × 6 = 12, 2 × 6 = 12। আকৌ 66 পালোঁ। 66ক আকৌ আমি হৰণ কৰিব পাৰোঁ 2য়ে। 2য়ে যাব 33 বাৰ। 33ক আমি 3য়ে হৰণ কৰিব পাৰোঁ, তেতিয়া হ'ব 3 × 11 = 33। এতিয়া আমি 396ৰ উৎপাদক ভাঙি যিকেইটা সংখ্যা পালোঁ সংখ্যাকেইটা লিখি লওঁ। সংখ্যাটো আছিলে 396। এই সংখ্যাটোৰ উৎপাদক ভাঙোতে আমি 2 পালোঁ। প্ৰথমে আমি সৰু উৎপাদকটোৰ পৰা আৰম্ভ কৰোঁ। ইয়াতে আমি 3 পালোঁ, 2 পালোঁ আৰু 11 পালোঁ। এই উৎপাদকবোৰৰ ভিতৰত 2টো একেবাৰে সৰু, গতিকে 2ৰ পৰা আৰম্ভ কৰোঁ।
2 আছে দুবাৰ গতিকে 2 স্কয়াৰ দিলো পূৰণ 3 আহিলে দুবাৰ আমি লিখিব লাগিব 3 স্কয়াৰ ইনটু 11 আহিলে এবাৰ গতিকে লিখিব লাগিব 11 এতিয়া গসাউ উলিয়াবৰ কাৰণে আমি চাব লাগে যে দুইটা সংখ্যাতে কি উৎপাদক আছে আমি দেখিবলৈ পালো যে দুইটা সংখ্যাত থকা উৎপাদকটো হৈছে 3 দুইটাতে 3 আছে গতিকে আমি গসাউ উলিয়াবৰ কাৰণে 3 উৎপাদকটো ল'ব লাগিব আৰু গসাউৱে কৈছে যে উৎপাদকবোৰ আমি যিবোৰ ল'ম সেই উৎপাদকবোৰৰ পৰা আমি আটাইতকৈ কমকৈ থকা উৎপাদকটো ল'ব লাগিব 3 কমকৈ আছে 321ত মাত্ৰ এবাৰ আছে গতিকে গসাউত 3টো মাত্ৰ এবাৰ ল'লে হ'ব গতিকে এই সংখ্যা দুটা গসাউ হ'ব 3 এবাৰ আমি যাম লসাগুলে লসাগুৱে কৈছে যে সকলো উৎপাদক ল'ব লাগে ইয়াতে আমি দেখিলো দুইটা সংখ্যাত থকা যিকেইটা উৎপাদক আছে আমি আটাইকেইটা উৎপাদক লিখিম দুইটা সংখ্যাত থকা উৎপাদক 2 আছে তাৰ পিছতে 3 আছে পূৰণ চিন দিব লাগিব মানে পূৰণ কৰিব লাগিব তাৰ পিছতে আছে 11 আৰু তাৰ পিছত আছে 107 এতিয়া আমি চাম যে দুইটা সংখ্যাত যিকেইটা উৎপাদক পালো সেই উৎপাদকবোৰৰ আমি বেছিকৈ থকা কেইটা ল'ব লাগিব কোনটোত বেছিকৈ আছে 3 সংখ্যা 2 যদি চাওঁ 2 দেখিবলৈ পাইছো 396ত 2টো আটাইতকৈ বেছি দুবাৰ আছে গতিকে লসাগুৰ কাৰণে 2টো দুবাৰ মানে 2 স্কয়াৰ কৰিব লাগিব তাৰ পিছতে 3 উৎপাদকটো যদি চাওঁ 3 উৎপাদকটো 396ত আটাইতকৈ বেছিকৈ আছে দুবাৰ গতিকে দুবাৰ মানে স্কয়াৰ এটা দিব লাগিব 11 উৎপাদকটো মাত্ৰ 396তে আছে কম বা বেছি বুলি ক'লে এবাৰে আছে গতিকে এবাৰ পূৰণ হ'ব তাৰ লগত পূৰণ হ'ব 107 এতিয়া তোমালোকে এই পূৰণটো কৰিবা আৰু পূৰণ কৰিলে তোমালোকে এই সংখ্যা দুটাৰ লসাগুটো পাবা আৰু যেটো লসাগুটো হৈছে 42372 এটো হৈছে এই সংখ্যা দুটাৰ লসাগু এবাৰ আমি চাওঁ আহা 6 নম্বৰখিনি 2 নম্বৰত থকা সমস্যাটো ইয়াতে আমাক যিকেইটা সংখ্যা দিয়া আছে সংখ্যাকেইটা প্ৰথম আমি উৎপাদকত ভাঙি লওঁ প্ৰথম সংখ্যাটো দিয়া আছে 455 455 সংখ্যাটোক আমি 5 এ হৰণ কৰিব পাৰো 5 এ হৰণ কৰিম তেতিয়া আমি পাম 5 9 45 5 গুণ 5 91 পালো 91ক আমি হৰণ কৰিব পাৰো 7 এ হৰণ কৰিব পাৰো 7 এ হৰণ কৰিলে যাব 13 বাৰ আমি প্ৰথম সংখ্যাটোৰ উৎপাদক ভাঙিব পাৰিলো যেটো দিয়া আছিল আমাক 455 455 455 সংখ্যাটোৰ উৎপাদক ভাঙোতে আমি 5 পালো এবাৰ গতিকে লিখিব লাগিব 5 পূৰণ 7টো পালো এবাৰ গতিকে লিখিব লাগিব 7 পূৰণ আৰু এটা উৎপাদক পালো হেতু হৈছে 13 এবাৰ ইয়াৰ পিছৰ যেটো সংখ্যা সেই সংখ্যাটোৰ উৎপাদক আমি ভাঙিব লাগিব সংখ্যাটো দিয়া আছে 42 বা 42 42 সংখ্যাটোক 2 এ হৰণ কৰিব পাৰি 2 এ হৰণ কৰিলে যাব 21 বাৰ 21ক 3 এ হৰণ কৰিব পাৰো যাব 7 বাৰ এতিয়া আমি 42 সংখ্যাটোৰ উৎপাদক ভাঙি কি সংখ্যা পালো সেই সংখ্যাকেইটা লিখি লওঁ 42 সংখ্যাটোৰ উৎপাদক ভাঙোতে 2টো আহিলে এবাৰ গতিকে 2 পূৰণ 3টো আহিলে এবাৰ 3 লিখিম আৰু এটা উৎপাদক আহিলে হেতু হৈছে 7 এতিয়া গসাউ উলিয়াবৰ কাৰণে আমি চাম যে দুইটা সংখ্যাতে কোনটো উৎপাদক আছে তোমালোকে যদি চোৱা দেখিবলৈ পাবা দুইটা সংখ্যাত থকা উৎপাদকটো হৈছে 7 গতিকে গসাউটো লিখিব লাগিব 7 এবাৰ আমি চাম লসাগু লসাগুৰ কাৰণে আমি আটাইবোৰ উৎপাদক ল'ব লাগে আমাক কৈছে লসাগুৱে কি কয় আটাইবোৰ উৎপাদক ল'ব লাগে দুইটা সংখ্যা যদি আমি চাওঁ এই সংখ্যাবোৰৰ মাজত থকা আটাইতকৈ সৰু উৎপাদকটো হৈছে 2 গতিকে প্ৰথমটো উৎপাদক ল'ম 2 তাৰ পিছত ল'ব লাগিব 3 তাৰ পিছত ল'ব লাগিব 5 5টো এই কাৰণে লৈছো 5টো 455ত আহিছে তাৰ পিছত ল'ব লাগিব 7 7টো আহিছে 42ত পূৰণ 7 তাৰ পিছত আৰু এটা উৎপাদক ল'ব লাগিব হেতু হৈছে 13 13টো আহিছে 455ত আহিছে গতিকে পূৰণ 13 এতিয়া আমি পূৰণটো কৰিব লাগিব আৰু তোমালোকে পূৰণটো কৰিবা আৰু পূৰণ কৰিলে তোমালোকে এই সংখ্যা দুটাৰ তোমালোকে লসাগুটো বিচাৰি উলিয়াব পাৰিবা আৰু যেটো হৈছে আৰু যদি পূৰণ কৰো তেতিয়াহলে আমি পাম 2730 2730 এই সংখ্যা দুটাৰ লসাগু হৈছে 2730 এবাৰ আমি চাওঁ আহা গসাউ আৰু লসাগু উলিয়াব দিয়া একেবাৰে শেষৰ অংকটো ইয়াতে যিকেইটা সংখ্যা দিয়া আছে প্ৰথম আমি সংখ্যা দুটাৰ উৎপাদক ভাঙি লওঁ প্ৰথম সংখ্যাটো দিয়া আছে 408 408 সংখ্যাটোক আমি 2 এ হৰণ কৰিব পাৰো গতিকে প্ৰথমে আমি 2 এ হৰণ কৰিম 2 এ হৰণ কৰিলে হ'ব 204 আৰু 204ক আকৌ আমি 2 এ হৰণ কৰিম যাব 102 102 সংখ্যাটোক আমি 2 এ হৰণ কৰিম তেতিয়া আমি পাম 51 51ক 3 এ হৰণ কৰিব পাৰো 3 এ হৰণ কৰিলে যাব 3 এ যাব 1717 বাৰ 17 বাৰ গ'ল এতিয়া আনটো সংখ্যা আছিল 170 এবাৰ আমি 170 সংখ্যাটোৰ উৎপাদক ভাঙো 170 সংখ্যাটোক আমি প্ৰথমে হৰণ কৰিব পৰা সংখ্যাটো হৈছে 2 গতিকে 2 এ হৰণ কৰিম 2 এ হৰণ কৰিলে আমি পাম 2 এ যাব 2 8 গুণ 16 আৰু 2 5 গুণ 10 85 85ক আকৌ 5 এ হৰণ কৰিব পাৰি যাব 1717
তেতিয়াহ'লে আমি এইকেইটা উৎপাদক উলিয়াব পাৰিলোঁ। এবাৰ আমি উৎপাদকবোৰ লিখি লওঁ। প্ৰথম সংখ্যাটো দিয়া আছিলে আমাক 408। 408 সংখ্যাটোত 2টো আহিলে 3বাৰ। 2টো 3বাৰ অহাৰ কাৰণে আমি লিখিব লাগিব 2 কিউব। 2 আহিলে 3বাৰ, তাৰপিছতে আহিলে 3টো আহিলে এবাৰ আৰু 17টো আহিলে এবাৰ। ইয়াৰ পিছৰ সংখ্যাটো হৈছে 170। 170 সংখ্যাটোৰ আমি এবাৰ উৎপাদকবোৰ চাওঁ আহা। 170 সংখ্যাটোত 2টো আহিলে মাত্ৰ এবাৰ, 2 এবাৰ লিখিম। তাৰপিছতে আহিলে 5, 5টো এবাৰ লিখিম। তাৰপিছত আহিছে 17। এতিয়া আমি প্ৰথমে উলিয়াম গসাউ। গসাউৰ কাৰণে দুইটা সংখ্যাত থকা উৎপাদকটো বিচাৰিব লাগিব। দুইটা সংখ্যাতে থকা উৎপাদকটো হৈছে 2, গতিকে 2 লিখিম। আৰু এটা উৎপাদক আছে, সেইটো হৈছে 17। 2 পূৰণ 17। ইয়াতে আমি চাম যে গসাউত কি কৰিব লাগে, কমকৈ থকাটো ল'ব লাগে। 2 উৎপাদকটো 408টো আছে, 170টো আছে। এই দুইটা সংখ্যাত যদি আমি চাওঁ, 2টো কমকৈ আছে, 170ত মাত্ৰ এবাৰ আছে, গতিকে আমি গসাউৰ কাৰণে 2টো মাত্ৰ এবাৰ ল'ব লাগিব। 2ৰ লগত 17 পূৰণ কৰিব লাগিব। 2 17 গুণ হ'ব 34। ইয়াৰ পিছৰ সংখ্যাটো হৈছে, পিছত আমি কৰিব লাগে লসাগু। লসাগুৰ কাৰণে আমি আটাইবোৰ উৎপাদক ল'ব লাগে। প্ৰথম উৎপাদকটো ল'ম যিটো হৈছে 2, তাৰপিছত উৎপাদকটো ল'ম 3, তাৰপিছত উৎপাদকটো ল'ম 5, তাৰপিছত উৎপাদকটো ল'ব লাগিব 17। মানে আমি আটাইবোৰ উৎপাদক ল'ব লাগিব। এতিয়া আমি কি কৰিব লাগিব, এই উৎপাদকবোৰৰ ভিতৰত আটাইতকৈ বেছিকৈ থকা উৎপাদককেইটাহে পূৰণলৈ আনিব লাগিব। প্ৰথম যদি 2 উৎপাদকটো যদি চাওঁ, দেখিলোঁ যে 408ত 2টো আটাইতকৈ বেছি 3বাৰ আছে। যিহেতু বেছিকৈ ল'ব লাগে, গতিকে আমি 2 3বাৰ ল'ম। 3টো এবাৰ আহিছে, ঠিকেই আছে। 5টো এবাৰ আৰু 17টো এবাৰ। আমি এই পূৰণটো কৰিলে এই সংখ্যাকেইটাৰ লসাগুটো উলিয়াব পাৰিম। আৰু পূৰণ কৰিলে তোমালোকে উত্তৰটো পাবা 2040, 2040। এই সংখ্যা দুটাৰ লসাগু হৈছে 2040। এবাৰ আমি চাওঁ আহা 7 নম্বৰ প্ৰশ্নটো। 7 নম্বৰ প্ৰশ্নটো দিয়া আছে 11/2 আৰু 6/1ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখা। আমি কি ক'ব লাগে, এই যি দুটা আমাক দিয়া আছে পৰিমেয় সংখ্যা, এই সংখ্যা দুটাৰ মাজত থকা পৰিমেয় সংখ্যাবোৰ লিখিব লাগে। আমাক যদি সাধাৰণভাৱে এটা প্ৰশ্ন সোধে, ধৰা 10ৰ পৰা 20ৰ ভিতৰত থকা সংখ্যাবোৰ লিখা, তেতিয়াহ'লে আমি কি কি সংখ্যা লিখিম? 10ৰ পৰা 20ৰ ভিতৰত থকা সংখ্যাবোৰ হৈছে 11, 12, 13কে আদি কৰি আমি 19লৈকে সংখ্যাবোৰ লিখিম। ইয়ালৈকে আমি কথাবোৰ বুজি পাওঁ। কিন্তু ইয়াতে কি কৰিলে, দুটা ভগ্নাংশ দিলে, আৰু ভগ্নাংশ দিয়াৰ লগে লগে আমি কি কৰিব লাগিব, এই ভগ্নাংশ দুটাক আমি সদৃশলৈ নিব লাগিব। এই প্ৰশ্নটোকে আকৌ এবাৰ চোৱা। মই যদি তলত দি দিওঁ 99, কি কৰিলোঁ মই 100/10 আৰু 100/20 কৰি দিলোঁ। এতিয়া আমি কিন্তু মাজত থকা সংখ্যা উলিয়াব পাৰিম। এতিয়া এই দুটা সংখ্যাৰ মাজত থকা সংখ্যা কি কি হ'ব পাৰে ভাবাচোন তোমালোকে। এই সংখ্যা দুটাৰ মাজত থকা সংখ্যাবোৰ হ'ব, যিহেতু তলত 99টো আছে, 99 তলত আহিব। ওপৰত থকা সংখ্যা কেইটা চাম। ওপৰত আহিলে 10 আৰু 20। 10 আৰু 20ৰ মাজত থকা সংখ্যা হৈছে 11, গতিকে 99/11টো থাকিব। তাৰপিছতে 99/12 থাকিব, 99/13। এনেকৈ আমি সংখ্যাবোৰ, মাজত থকা সংখ্যাবোৰ উলিয়াব পাৰিম। গতিকে আমি এই অংকটো কৰিবৰ কাৰণে প্ৰথমে কৰিব লগা কামটো হৈছে, আমাক দিয়া সংখ্যাকেইটাৰ পৰিমেয় সংখ্যাকেইটাৰ প্ৰথম আমি সদৃশ কৰি ল'ব লাগিব, মানে হৰকেইটা একে কৰি ল'ব লাগিব। প্ৰথম সংখ্যাটো আমাক দিয়া আছে 11/2, গতিকে 11/2 এই সংখ্যাটোৰ প্ৰথম আমি হৰটো একে কৰিব লাগে। একে কৰিবৰ কাৰণে আমি 11 আৰু 6 লসাগু উলিয়াব লাগিব। যিহেতু 11 আৰু 6 হৰণ কৰিবলৈ কোনো সংখ্যা নাই, গতিকে লসাগুটো হ'ব 66। এতিয়া আমি 11/2 এই ভগ্নাংশটো হৰ 66 কৰিবলৈ হৰ আৰু লব দুটাৰ লগতে আমি 6 পূৰণ কৰিম। তেতিয়াহ'লে হ'ব 66/12। তাৰ পিছৰ সংখ্যাটো দিয়া আছে আমাক 6/1। এতিয়া আমি এই সংখ্যাটো যেতিয়া আমি সদৃশলৈ নিব লাগে, হৰটো আমি চাম। আগৰ হৰটো আমি 66 কৰিছোঁ, ইয়াৰো হৰ আমি 66 কৰিব লাগিব। এতিয়া যিটো ভগ্নাংশ দিয়া আছে 6/1, এই সংখ্যাটোৰ লগত আমি পূৰণ কৰিব লাগিব 11। 11 পূৰণ কৰিলে আমি পাম 666/11। তেতিয়াহ'লে কি হ'ল চোৱা, আমাক যি দুটা সংখ্যাৰ মাজত পৰিমেয় সংখ্যা উলিয়াব দিছে, সেই সংখ্যাকেইটা তেতিয়াহ'লে 66/12 আৰু 66/11 এই সংখ্যা দুটাৰ মাজত থাকিব। কিন্তু চোৱা, এই দুটা সংখ্যাৰ মাজত কিবা সংখ্যা আছে জানো? যিহেতু আমি তলত দেখিলোঁ 66 আছে, কিন্তু আমি ওপৰত কি পালোঁ 11 আৰু 12। 11 আৰু 12ৰ মাজত তেনেকুৱা কোনো সংখ্যা নাই, গতিকে আমি হৰটো আৰু অলপ ডাঙৰ কৰিম। আৰু ডাঙৰ কৰিবলৈ একদমেই উজু নিয়মটো ল'বা, তোমালোকে এটাকে 0 দি দিবা। এটাকৈ 0 দি দিলে আমি পাম 660/12। ঠিক একেধৰণে পিছৰ সংখ্যাটোৰ কাৰণেও হৰ আৰু লব দুয়োটাৰ লগতে এটা 0 পূৰণ কৰি দিবা। পূৰণ কৰি নহয়, লগত লগাই দিবা। আচলতে 11 পূৰণ কৰিছিলোঁ, এবাৰ আমি 110 কৰি দিলোঁ। লগে লগে সংখ্যাটো হ'ল 660/110। এতিয়া আমি এই দুটা সংখ্যাৰ মাজত থকা পৰিমেয় সংখ্যাবোৰ উলিয়াব পাৰিম।
যিহেতু তলত কি আছে প্ৰতিবাৰে আহিব 660 আৰু ওপৰত থকা সংখ্যাকেইটা সলনি কৰি যাবা ওপৰত থকা সংখ্যাকেইটা কি ল'বা 110ৰ পৰা 120ত থকা যিকোনো সংখ্যা ল'ব পাৰা তেতিয়াহ'লে এই দুটা সংখ্যাৰ মাজত থকা সংখ্যা তোমালোকে লিখিব পাৰা 660 ভাগৰ 111 660 ভাগৰ 112 660 ভাগৰ 113 তাৰপিছতে আহিব 660 ভাগৰ 114 এনেকৈ তোমালোকে সংখ্যাবোৰ লিখিব পাৰিবা ছাত্ৰ ছাত্ৰীসকল এবাৰ আমি চাম আজি আলোচনা কৰিব লগা একেবাৰে শেষৰ প্ৰশ্নটো ইয়াতে আমাক মান উলিয়াব দিয়া আছে √10 আৰু √5 প্ৰথম আমি পাতি লওঁ প্ৰশ্নটো 10 আৰু √5 আছে এই পূৰণটো কৰিবৰ কাৰণে প্ৰথম আমি ভগ্নাংক মানে √10 চিহ্নৰ ভিতৰত থকা সংখ্যাবোৰ পূৰণ কৰিব লাগিব √10 ভিতৰত আহিলে 10 পূৰণ 5 আৰু 10 আৰু 5 আমি পূৰণ কৰিলে পাম 50 কিন্তু যেহেতু বৰ্গমূল উলিয়াব লাগে বৰ্গমূলত দুটা সংখ্যাৰ পৰা এটা সংখ্যা বাহিৰলৈ আহিব পাৰি এতিয়া 10 সংখ্যাটো যদি আমি উৎপাদকত ভাঙো তেতিয়াহ'লে 10টো ভাঙিলে আমি পাম 2 পূৰণ 5 পূৰণ 5 এতিয়া বৰ্গমূলৰ ভিতৰত 5 আৰু 5টো দুবাৰ আহিলে গতিকে বাহিৰলৈ আহিব 5 আৰু ভিতৰত থাকিব 2 এই কাৰণে আছে কাৰণ 2টো মাত্ৰ এবাৰে আছে বা 2টো অকলে আছে গতিকে আমি পালো 5√2 আৰু এই প্ৰশ্নটোত √2ৰ মানটো দিয়া আছে গতিকে ইয়াতে √2ৰ মানটো বহাব লাগিব যেটো হ'ব 5 পূৰণ 1.41 যদি পূৰণ কৰা তেতিয়াহ'লে পূৰণ কৰিলে তোমালোকে উত্তৰটো পাবা 7.05 এইটো হৈছে এই আমাক দিয়া পূৰণ ফলটোৰ মান ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল এই পাঠৰ বাকি আলোচনাবোৰ বাকি পাঠৰ বা বাকি অংকৰ আলোচনা হৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ নমস্কাৰ